Hello everyone, welcome back to my channel Rina's Online Teaching. মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেল ৰিনাছ অনলাইন টিচিঙলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত কোনো শিক্ষামূলক ভিডিঅ' লৈ অহা নাই। এই ভিডিঅ'টো আচলতে 2 বছৰমানৰ আগৰ হয়। তেতিয়াই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আচলতে ক্লিক কৰি থোৱা, আৰু সময়ৰ অভাৱৰ বাবে বা যিকোনো সমস্যাৰ বাবে মই আপলোড কৰিব পৰা নাছিলোঁ। সেয়েহে আজি মোবাইলটো খুচৰি থাকোঁতে ভিডিঅ'টো পাই গ'লোঁ। আৰু ভিডিঅ'টো আছিলে দেওশাল চাহ বাগিচাত প্ৰত্যেক জানুৱাৰী মাহৰ পূৰ্ণিমা দিনাখন অনুষ্ঠিত হোৱা আই থানৰ যি আই পূজা, দেওশাল আই পূজা বুলি কোৱা হয় আই থানৰ, সেই পূজা ভাগিলে আমি ঘৰৰ পৰা গৈছিলোঁ। গতিকে কেনেদৰে গৈছিলোঁ, তাত কি কি কৰিলোঁ, আৰু তাত আমি কি চালোঁ, বিশেষকৈ মোৰ জীৱনৰ প্ৰথমবাৰৰ কাৰণে এটা অভিজ্ঞতা লাভ কৰিছিলোঁ। আৰু সেই অভিজ্ঞতাটো আছিল মদ কা কুঁৱা চোৱাৰ অভিজ্ঞতা। বিৰাট ভয়ানক। আৰু এইখিনি কথাই সেই ভিডিঅ'খিনি মই আপোনালোকৰ লগত এই ভিডিঅ'টিৰ জৰিয়তে শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। আমি প্ৰথমতে ঘৰৰ পৰা ৰাওনা হৈছিলোঁ, আৰু ঘৰৰ পৰা যোৱা ফটোবিলাক বা ভিডিঅ'বিলাক মই ইয়াত ক্লিক কৰা নাই। আমি এইখিনি ভিডিঅ' দেওশাল চাহ বাগিচাৰ যিখন ফেক্টৰী, সেই ফেক্টৰীৰ ওচৰৰ পৰাই মই দিছোঁ। এইখন চাহ বাগিচা ফেক্টৰী, আৰু ইয়াৰ পৰা আমাৰ সোঁ চাইডে যিটো ৰাস্তা সোমাই আহিছে, সেই ৰাস্তাটোৰে প্ৰায় 2-3 কিলোমিটাৰমান আহিলে আমি দেওশাল আই থানখন পাম। আৰু সেইদিনাখন খুবেই ভিৰ থাকে। খুব ৰাতিপুৱা যদি সোনকালে যোৱা হয় তেতিয়াহে আমি গাড়ী সোমাব পাৰোঁ। আৰু যিহেতু আমাৰ অলপ পলম হৈছিল, দেৰি হৈ গৈছিল, গতিকে আমি সেই ৰাস্তাইদি যাব নোৱাৰিলোঁ। আৰু তাত সেই ৰাস্তাইদি গ'লে আমি বহুত দূৰত গাড়ী থ'ব লাগিব। গতিকে বহুত দূৰ খোজকাঢ়ি সৰু ল'ৰা ছোৱালীক যোৱাটো সম্ভৱপৰ নাছিল। আৰু সেইকাৰণে আমি অন্য এটা ৰাস্তা, যিটো বাগানৰ মাজেদি যাবলগীয়া, কিন্তু ৰাস্তাটো বৰ ভাল নাছিল, তথাপিতো যাব পৰা যায়, এই ৰাস্তাটোৱেদি গৈছিলোঁ। আৰু গৈ আমি পূজা অৰ্চনা কৰিলোঁ। কৰাৰ পাছত মেলা এখন তাত অনুষ্ঠিত হয়, মেলাখন চাবলৈ গ'লোঁ। আৰু মেলাখন চাবলৈ গৈয়ে আমি প্ৰথমতে মদ কা কুঁৱা নামৰ যিটো কুঁৱা, একেবাৰে মানে মতৰ কাৰণে ৰেডি থকা মানুহৰ মানে খেলা, এইটো চাবলৈ বুলি ওপৰলৈ উঠিলোঁ। এইটো হৈছে মদ কা কুঁৱা, য'ত বাঁহেৰে সজা হয় কুঁৱাখন, আৰু ওপৰত বাঁহ আৰু ৰড এইবিলাক বস্তুৰে সজাই থোৱা হৈছে। আৰু ইয়াত এই চালকসকলে গাড়ী চলাব ওপৰত ৰাউণ্ড কৰি, আৰু যিটো এটা খুব ভয়ানক খেল হয়। আৰু এই খেলখন চাবলৈ প্ৰত্যেকজন মানুহৰ পৰাই 50 টকাকৈ টিকট কাটিবলগীয়া হৈছিলে। আৰু তেওঁলোকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আচলতে মানুহক আমোদ দিবলৈ চেষ্টা কৰে, কিন্তু খুব ভয়ানক আৰু আনন্দদায়কো হয়। মোৰ খুব ভয় লাগিছিল, উৰি যাওঁ কৰিছিল, তথাপিতো কোনোমতে খেলখন চালোঁ। এতিয়া চাওকচোন কেনেকৈ এই খেলুৱৈজনে ঘূৰি বাইকখন একদম ৰাউণ্ডকৈ ঘূৰাই আছে মদ কি কুঁৱাত। ইফালৰ পৰা সিফালে প্ৰায় 50 পাকমান বাইকখন ঘূৰাইছে ল'ৰাজনে। তেওঁ কোনো ভয় কৰা নাই, 2 হাত এৰি দিছে কেতিয়াবা। আৰু ওপৰত যিসকল মানুহ দৰ্শক আছে, সেইসকলে তেওঁলোকক পইচা আগবঢ়াইছে, আৰু সেই পইচা তেওঁলোকে হাতেৰে লৈ গৈছে, হাতখন মেলি দি পইচা লৈ গৈছে। কেনেকুৱা ধৰণৰ ভয়ানক এটা খেল, মোৰ দেখি খুব ভয় লাগিছিল। মানুহবিলাকে ভয়ো কৰিছিল বহুতে। মোৰ ছোৱালীজনী প্ৰথমতে খুব ভয় কৰিছিল, কিন্তু পিছলৈ কোনোমতে অকণমান চালে তাই, আৰু ময়ো চালোঁ। বিৰাট ভয় লাগিছিল। চাওকচোন, সঁচাকৈ মদ কা কুঁৱা। একেবাৰে এইখন কুঁৱাৰ পৰা যদি এই বাইকখনৰ সৈতে যদি কোনো মানুহজন পৰে, তেতিয়াহ'লে তেওঁ আৰু কোনোদিনে বাচি নাথাকে। কেনেকৈ কি কৰে নাজানো, কিন্তু তেওঁলোকে এইবিলাক খেল দেখাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আচৰিত। মই ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ, ভয় লাগিছে।
পৰি যাওঁ লাগিছে, একেবাৰে হুলুক ধুলুক নিচিনা। ওপৰত ইমানখিনি মানুহ, প্ৰায় 150মান মানুহ ধৰে এটা শ্ব' চাবৰ কাৰণে, আৰু এটা শ্ব'ৰ কাৰণে তেওঁলোকে 50 টকাকৈ টিকট ধাৰ্য কৰিছে। খুব ভয়ানক। এই ল'ৰাজনে ঘূৰাই আছে, বাইকখন ঘূৰাই আছে, প্ৰায় 50 পাকমান ঘূৰাই আছে একেৰাহে। সেইবিলাক দৰ্শকে চাই আছে, সকলোৱে ভিডিঅ' কৰিছে, ফটো তুলিছে, বহুতে চিঞৰ বাখৰ কৰিছে, কিৰিলি পাৰিছে, আনন্দ লাভ কৰিছে, বহুতে ভয় কৰিছে। ভয় আৰু আনন্দৰ এক মানে দুমোজাৰ যিটো মুহূৰ্ত, সেই মুহূৰ্তটো সঁচাকৈয়ে বৰ আচৰিত ধৰণৰ, যিটো প্ৰথমবাৰৰ কাৰণে ময়ো উপভোগ কৰিলোঁ আৰু আপোনালোককো অকণমান দেখাওঁ বুলি ভিডিঅ' কৰি থৈছিলোঁ। বহুত দিনৰ মূৰত আজি দেখিছোঁ ভিডিঅ'টো আপলোড কৰিবলৈ। চাওকচোন, এনেদৰে ল'ৰাজনে যেনেকৈ উঠাইছিলে তলৰ পৰা ওপৰলৈ, ঠিক তেনেকৈ আকৌ ওপৰৰ পৰা লাগিলে গাড়ী বাহিৰলৈ দিছে, কিন্তু তেওঁলোকৰ জীৱনত তুচ্ছ জ্ঞান কৰি এনেদৰে মানুহক আমোদ দিবলৈ সদায় চেষ্টা কৰি আহিছে। সঁচাকৈয়ে কেনেকুৱা মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়া সকলোৰে বেলেগ বেলেগ, আচৰিত। ইয়াৰ কুঁৱাটোত উঠিবলৈ বৰ কষ্ট আৰু নামোতো বৰ কষ্ট হৈছিলে। ভিডিঅ'বিলাক বৰ খেলিলে, এতিয়া যেনেকৈ উঠিছিলে পাতিৰ ভয় লাগে। মানুহৰ ইমানেই ভিৰ, ভয় লাগে। তথাপিতো আমি পূজা যি আই পূজা, সেই আই পূজা হেঁপাহ এৰিব নোৱাৰি আমি সকলোৱে গ'লোঁ। এবাৰ ঘূৰি চাকি সেই আমাৰ বাইদেউৰ মাইনা হাতত আঙুলি, মুখত আঙুলি নভৰাই। এইখিনি হৈছে আমাৰ মেলাৰ মানুহবিলাক আৰু দোকানবিলাক। এইটো হৈছে মটকা কুঁৱা, খুব আচৰিত। তাৰপাছত মেলা চেলা ফুৰাৰ পাছত আৰু আমি ঘৰমুৱা হ'লোঁ। প্ৰায় 4-5 ঘণ্টামান আমাক লাগিল সময়, আৰু এটা সমস্যা হৈ যায় আহিবৰ কাৰণে, তাত গাড়ী ৰখোৱা, পাৰ্কিং কৰা আৰু গাড়ীখন উলিয়াই অনাটো খুবেই মানে অসুবিধাজনক। ৰাস্তা ঠেক আৰু ৰাস্তা বেয়া। তথাপিতো আমি কোনোমতে আহিলোঁ। বেয়া ৰাস্তাই আহি প্ৰায় 7-8 কিলোমিটাৰমান হ'ব নেকি, ঘূৰি বেয়া ৰাস্তাই দি আহি আমি ভাল ৰাস্তাত উঠিলোঁ কোনোমতে। আৰু এনেদৰেই আমি এই বছৰৰ, এইটো প্ৰায় 2 বছৰমানৰ আগৰ, অৰ্থাৎ 2023 চনৰ আছিলে। 2023 চনৰ আই পূজা থলী, যিখন পূজা চাবলৈ মই, মোৰ মানুহজন,
মোৰ ভতিজা ল'ৰা, মোৰ বাইদেউ আৰু মোৰ ছোৱালীজনী, অৱশ্যে ছোৱালীজনীয়ে আছিলে তেতিয়া। ছোৱালীজনী গ'লোঁ আৰু প্ৰায় বেলি লহিয়াবলৈ হৈছিলে আমি তাৰ পৰা ওলাই আহোঁতে। আৰু বাগান যিহেতু জানুৱাৰী মাহ থাকে, গোটেই বাগানখন তেতিয়া কলম কৰি দিয়া থাকে, গতিকে বৰ ধুনীয়া এটা পৰিৱেশ নেদেখি মাত্ৰ গছবিলাক শাৰী শাৰী আৰু সমানকৈ কটা থাকে আৰু ভাল লাগে দেখিবলৈ।